মানকাছাৰৰ সাতকৰাইবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ঈদৰ দিনাই পুখুৰীত উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহ। শিল বালিৰ সৈতে বস্তাত মৃতদেহ ভৰাই পেলাই দিছিল পুখুৰীত। হাত বন্ধা অৱস্থাত বস্তাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। মৃত মহিলাগৰাকীৰ দেহত আছে কেইবাটাও আঘাতৰ চিন। জিলা দণ্ডাধীশৰ উপস্থিতিত পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়। বৰ্তমান উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়। কোনে কিয় হত্যা কৰিলে সেয়া তদন্ততহে পোহৰলৈ আহিব। এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পুখুৰীতে পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। বস্তা এটাত ভৰাই পেলাই দিয়া হৈছিল মৃতদেহ। মানকাছাৰৰ সাতকৰাইবাৰীত এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ঈদৰ দিনাই পুখুৰীত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ। শিল আৰু বালিৰ সৈতে বস্তাত মৃতদেহ ভৰাই পেলাই দিছিল এই পুখুৰীটোত। হাত বন্ধা অৱস্থাত বস্তাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ দেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট হৈ আছে। জিলা দণ্ডাধীশৰ উপস্থিতিত পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়। কিন্তু কোনে কিয় হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। মানে হঠাৎ খবর আসলো, ধরো 2টা টাইমে বাড়াইলো আর কি। এটা হাত পা বাঁধে ডিগের মধ্যে ফেলে দেওয়া, মানে ভাসে উঠছে মৃতদেহ। হ্যাঁ, মৃতদেহ মহিলা। মানে কোনো মারি পেলাই দিছে নাকি? হ্যাঁ, কোনো মারি পেলাই দিছে, হাত সব কি আছে, বন্ধ আছে। পুলিশ আইছে? পুলিশ আইছে। এইটো মানে গম পাইছে না কোৱা হয় মহিলাজনী একটু পর পর মানে কোর মহিলা হোক, পৰিচয় লোৱা নাই? পৰিচয় লোৱা নাই? এইটো কি পুখুৰীত পৰি আছে? হ্যাঁ, পুকুরিত পড়ে আছে। আজি 2 বজাত দেখা পাইছে। 2 বাজাত মানে কি হয়েছে আর কি, মানে খবর সবাই পাইলো। তারপরে গ্রামের মানুষ সবাই আছে, আসি দেখলো আর কি। হ্যাঁ, লগত মানে হাত সব বান্ধা আছে, হাত ভৰি বান্ধা আছে। আরো তারপরে কোমরত বান্ধা আছে। বান্ধা আছে? মাৰি পেলাই দিয়াৰ সন্দেহ কৰিছে? হ্যাঁ হ্যাঁ, মারি পেলাই দেওয়া হিন্দু করেছে সবাই। পুলিশ আহি পাইছে এতিয়া? হ্যাঁ, পুলিশ আইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।